আপোনাৰ মোবাইল নষ্ট হ'লে ঠিক কৰিবলৈ যোৱাৰ পিছত আপোনাক ৰিপেয়াৰিং চেণ্টাৰৰ মানুহসকলে আপোনাক ঠগিব পাৰে। তেওঁলোকে সাধাৰণতে কিছুমান এক্সট্ৰা চাৰ্জ এড কৰি আপোনাক এখন বিল বনাব পাৰে আৰু আপোনাক বিভিন্ন ধৰণে ঠগিব পাৰে। আজিৰ ভিডিঅ'টো অত্যন্ত গুৰুত্বপূৰ্ণ। আজিৰ ভিডিঅ'টো চালে জানিব পাৰিব যদি আপোনাৰ মোবাইল কেতিয়াবা বেয়া বা নষ্ট হৈ যায়, সেই মুহূৰ্তত আপুনি আপোনাৰ যিটো পাৰ্টছ নষ্ট হৈছে সেই পাৰ্টছটোৰ প্ৰকৃত দাম কিমান, আপোনাৰ মোবাইল যিটো কোম্পানীৰ সেইটো মোবাইলৰ পাৰ্টছৰ দাম, সঠিক পাৰ্টছৰ দাম জানিব পাৰিব। কেনেকৈ জানিব পাৰিব, ক'ত জানিব পাৰিব, সম্পূৰ্ণ কথা আজিৰ ভিডিঅ'টো চালে জানিব পাৰিব। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ শেষলৈকে চাব আৰু পাৰিলে শ্বেয়াৰ কৰি দিয়ক যাতে সকলো আজিৰ এই ভিডিঅ'টোৰ পৰা উপকৃত হ'ব পাৰে। আমাৰ সকলোৰে মোবাইল নষ্ট হোৱাৰ পিছত আমি ৰিপেয়াৰিং চেণ্টাৰলৈ দৌৰ মাৰোঁ আৰু ৰিপেয়াৰিং চেণ্টাৰত যোৱাৰ পিছত ৰিপেয়াৰিং চেণ্টাৰৰ ব্যক্তিসকলে কোৱা কথা চলোঁ আৰু তেওঁলোকে যিখিনি বিল বনাই দিয়ে সেই বিল আমি প্ৰায় সময়ত মানি লওঁ আৰু তেওঁলোকে বিভিন্ন চলনা কথাৰে আমাক জালত পেলাবলৈ চেষ্টা কৰে। গ্ৰাহকক তেওঁলোকে লুটা পৰিলক্ষিত হয়। আপোনালোকে কেনেকৈ সঠিককৈ জানিব আপোনাৰ মোবাইলৰ যিটো পাৰ্টছ নষ্ট হৈছে সেই পাৰ্টছটো আচল দাম বা প্ৰকৃত দাম কিমান, আপুনি ইয়াৰ প্ৰকৃত দামটোহে কেৱল দিব লাগিব। লগতে তেওঁৰ যিটো ৰিপেয়াৰিং চাৰ্জ অৰ্থাৎ তেওঁৰ চাৰ্জ বা তেওঁৰ যিটো পাৰিশ্ৰমিক সেইটোহে আপুনি দিব লাগিব। ইয়াৰ উপৰি পাৰ্টছৰ প্ৰকৃত দাম কিমান সেইমতেহে আপুনি দিব পাৰিব বা এইটো জানিলে আপুনি তেওঁক ক'ব পাৰিব এই পাৰ্টছটোৰ দাম ইমান টকা, আপুনি ইমান বেছিকৈ কিয় চাৰ্জ কৰি আছে। গতিকে এই কথাখিনি জনাটো অত্যন্ত দৰকাৰ। এইখিনি জানিবলৈ হ'লে আপোনাৰ হাতত থকা মোবাইলটোৰ যিকোনো এটা ব্ৰাউজাৰ অ'পেন কৰিব লাগিব। গুগল ক্ৰম ব্ৰাউজাৰটো অ'পেন কৰি ল'ব। গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰি তাত চাৰ্চ কৰিব maxbhi.com maxbhi.com লিখি আপুনি চাৰ্চ কৰি দিব। ইয়াৰ পিছত আপোনাৰ মোবাইলৰ যিটো ব্ৰেণ্ড বা আপোনাৰ কোম্পানীৰ নাম আৰু আপোনাৰ মোবাইলৰ মডেলটো চিলেক্ট কৰিব লাগিব। ইয়াৰ পিছত আপোনাৰ মোবাইলৰ যিটো পাৰ্টছ নষ্ট হৈছে সেই পাৰ্টছটোৰ নাম বিচাৰি ওলাই সেই পাৰ্টছটোৰ ওপৰত ক্লিক কৰিব আৰু ক্লিক কৰি আপোনাৰ মোবাইলৰ সেই পাৰ্টছটোৰ অৰিজিনেল দাম কিমান সেইটো আপুনি চাব বা জানিব পাৰিব। এই কথাখিনি যদি ভাল লাগে তেনেহ'লে এই ভিডিঅ'টো শ্বেয়াৰ কৰি আপোনাৰ বন্ধু বান্ধৱী পৰিয়ালসকলক জনাকৈ সুবিধা কৰি দিয়ক আৰু আমাৰ এই পেজটো ফ'ল' কৰিব যাতে প্ৰতিদিনে এনেকুৱা গুৰুত্বপূৰ্ণ ভিডিঅ' ন'টিফিকেশ্যন সকলোৰে আগত চাব পাৰে। আৰু যদি ইউটিউবত চাই আছে তেনেহ'লে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোক সকলোৱে আজিৰ দিনটো শুভ হওক, মংগলময় হওক, তাৰে কাৰণে আজিলৈ আহিছোঁ।